Hey guys, welcome back to my YouTube channel again. বহুতে প্ৰশ্ন কৰে যে তুমি তোমাৰ ফটোবোৰ ক'ত এডিট কৰা। সো আজি এই গোটেই ভিডিঅ'টোত মই মোৰ ফটোবোৰ কোনটো এপত এডিট কৰোঁ আৰু কেনেকৈ এডিট কৰোঁ সকলোখিনি কৈ যাম। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মই মোৰ ফটোবোৰ এডিট কৰিবলৈ Adobe Lightroom ইউজ কৰোঁ নাইবা কেতিয়াবা স্নেপচিডো ব্যৱহাৰ কৰোঁ। আজি আমি চেম্পল ফটো লৈ কেনেকৈ এডিট কৰোঁ গোটেই প্ৰচেছটো শিকাই যাম আৰু তাৰ লগে লগে লাইটৰুমত থকা সেই যিবোৰ ফিচাৰ্ছ সেই ফিচাৰ্ছবোৰ কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ ফটোবোৰৰ কাৰণে সেইখিনিও কৈ যাম। গতিকে আমি যদি এখন ফটো লওঁ, এখন ফটোৱে লৈছোঁ। এই ফটোখন মই 2020 চনৰ অক্টোবৰ মাহত নামেৰি ৰাষ্ট্ৰীয় উদ্যানত তুলিছিলোঁ। সো ফটোখনত আজি অলপ বেছিক এডজাষ্টমেণ্ট কৰিম। প্ৰথমতে আমি অলপ ক্ৰপ কৰি লওঁ, মাজত নি লওঁ, এনাফ, ঠিক আছে। এণ্ড একদম ৰ ফটো এখন হৈ আছে ইয়াত। ইয়াৰ পাছত আমি যদি কালাৰ ছেকশ্যনলৈ যাওঁ তেতিয়া দেখিম যে টেম্পাৰেচাৰ বাৰডাল ৰাইট ছাইডলৈ যদি আমি লৈ যাওঁ তেতিয়া দেখিম য়েল্ল' হৈ গৈছে, আৰু লেফ্ট ছাইডলৈ যদি লৈ যাওঁ তেতিয়া দেখিম যে অলপ ব্লুইছ লুক এটা আহিছে। ইয়াত আমাৰ আকাশখনৰ লুক ব্লু আহে, সেইবাবে আমি অলপ লেফ্ট ছাইডলৈ গৈ ৰাখি দিলোঁ। ইয়াৰ পাছত আহিলে টিণ্টত আমি যদি ৰাইটলৈ যাওঁ, ৰাইটলৈ যোৱাৰ পাছত দেখিম যে এটা মেজেণ্টা কালাৰ আহিছে, আৰু অলপ যদি লেফ্টলৈ যাওঁ, লেফ্টলৈ গ'লে দেখিম যে এটা গ্ৰীণ লুক আহিছে। গতিকে আমি অলপ লেফ্টলৈ গৈ ইয়াত আমাক যিহেতু ঘাঁহনি আৰু পথাৰ আছে, গতিকে আমি লেফ্টলৈ গৈ ইমানত ৰাখি দিম। ইয়াৰ পিছত আছে ভাইব্ৰেঞ্চটো সাধাৰণতে ফটোখনত থকা কালাৰবোৰ অলপ ভাইব্ৰেণ্ট হ'বলৈ আমি ইউজ কৰিব পাৰোঁ। চ' ভাইব্ৰেণ্টটো আমি ইমানত ৰাখি দিব পাৰোঁ। ডেটছ ইট, ইমান থাকি যাব। ইয়াৰ পাছতে আমি লাইটলৈ যাম। লাইটত কেইবাটাও অপশ্যনছ আছে আমাৰ। আমি এইকেইটা বাৰ 0 কৰি লওঁ, এতিয়া বুজিবলৈ সুবিধা হ'ব আচলতে। অ'কে, ঠিক আছে। এতিয়া লাইটত আছে এক্সপ'জাৰ, কণ্ট্ৰাষ্ট, হাইলাইট। এক্সপ'জাৰটো হৈছে কি, ফটোখনত অলপ লিট আপ হৈ যাবলৈ আমি এক্সপ'জাৰটো বঢ়াব পাৰোঁ, দেখিছেনে? এণ্ড কণ্ট্ৰাষ্টটো হৈছে ইয়াৰ বগাবোৰ অলপ বেছি বগা কৰে আৰু ক'লাবোৰ বেছি ক'লা কৰিছে, ক'লা পাৰ্টবোৰ আচলতে, ঠিক আছে। ইয়াৰ পাছত আহিলে হাইলাইটত যদি আমি চাব যাওঁ, মই যদি এই এক্সপ'জাৰটো অলপ কমাই দিওঁ, কি দেখিছে? ইয়াৰ এই আপাৰ পাৰ্টটো ষ্টিল ব্ৰাইট হৈ আছে, আৰু এই লোৱাৰ পাৰ্টটো অৰ্থাৎ শ্বেডো পাৰ্টটো ডাৰ্ক হৈ গ'ল। গতিকে এক্সপ'জাৰটো কমাই দিয়াৰ পাছত ওপৰৰ যিখিনি পাৰ্ট এতিয়াও ব্ৰাইট হৈ আছে, এইখিনি হ'ল হাইলাইটেড এৰিয়া, আৰু এইখিনি পাৰ্ট হ'ল শ্বেডো এৰিয়া। গতিকে আমি এক্সপ'জাৰটো আকৌ আগৰ পজিশ্যনলৈ আনিলোঁ, এণ্ড আমি হাইলাইটটো কমাই দিম। অৰ্থাৎ হাইলাইটটো কমাই দিয়াৰ ফলত এই হাইলাইটেড এৰিয়াখিনি এফেক্টেড হ'ল। অ'কে, ইয়াৰ পাছত আহিলে শ্বেডো। আমি যদি শ্বেডো বাৰডাল ৰাইটলৈ লৈ যাওঁ তেতিয়া দেখিব যিখিনি শ্বেডো পাৰ্ট আছিলে এইখিনি এফেক্টেড হ'ল, হয়নে? এইখিনি অলপ ব্ৰাইট হৈ গৈছে। আমি যদি কমাই দিওঁ, এই শ্বেডো পাৰ্টটো অলপ ডাৰ্ক হৈ গৈছে। গতিকে আমাক শ্বেডো পাৰ্টটোত যিহেতু অলপ পোহৰ লাগে, গতিকে আমি শ্বেডো পাৰ্টটো অলপ বঢ়াই দিলোঁ ৰাইটলৈ গৈ। বাকী ইয়াৰ পিছত আছে হোৱাইট এণ্ড ব্লেক। হোৱাইট আৰু ব্লেক সাধাৰণতে কণ্ট্ৰাষ্টৰ কাৰণে ব্যৱহাৰ কৰা হয়। আমি হোৱাইট আৰু ব্লেকটো অলপ মিলাই দিলোঁ। ডেটছ ইট। ইয়াৰ পাছত আমি কাৰ্ভলৈ যাম। টোন কাৰ্ভত সাধাৰণতে 4ডাল কাৰ্ভ আছে। RGB কাৰ্ভ, ৰেড কাৰ্ভ, গ্ৰীণ কাৰ্ভ এণ্ড ব্লু কাৰ্ভ। RGB কাৰ্ভত মই 3টা পইণ্ট ছিলেক্ট কৰিলোঁ। ইয়াৰ পইণ্টকেইটা, এইটো হ'ল হাইলাইট পইণ্ট,
এইটো হ'ল মিড পইণ্ট, এইটো হ'ল শ্বেডো পইণ্ট। আমাৰ এই হাইলাইটেড পাৰ্টটো আমি যদি হাইলাইট আৰু অলপ কৰিব লাগে দেন এই হাইলাইটেড পইণ্টটো আমি ওপৰলৈ বঢ়াই দিম, এই পাৰ্টটো হাইলাইট হৈ যাব। ঠিক তেনেকৈ আমাৰ যদি এই হাইলাইটেড পাৰ্টটো অলপ পোহৰটো কমাব লাগে বা এইখিনিৰ ওপৰত কিবা কাম কৰিবলগীয়া আছে আমাৰ, দেন আমি এইটো অলপ কমাই দিম। ঠিক তেনেকৈ আমি যদি এই শ্বেডো পইণ্টটোৰ পৰা তললৈ অলপ কমাই দিওঁ, তেতিয়া এই শ্বেডো পাৰ্টটোত পোহৰটো অলপ ডিক্ৰিজ হৈ যাব, আৰু বঢ়াই দিলে এই তলৰ শ্বেডো পাৰ্টটো পোহৰটো অলপ বাঢ়ি যাব। গতিকে আমি এইটো মিলাই লওঁ। ইয়াৰ পিছত আহিলে ৰেড কাৰ্ভ। ৰেড কাৰ্ভটো ঠিক তেনেকৈ আমি 3টা পইণ্ট দি ল'লোঁ। 3টা পইণ্ট হাইলাইট পইণ্ট, মিড পইণ্ট এণ্ড শ্বেডো পইণ্ট। এতিয়া আমাক শ্বেডো পাৰ্টত যদি ৰেড কালাৰটো অলপ বেছিকৈ লাগে, দেন কাৰ্ভডাল ওপৰলৈ যদি অলপ বঢ়াই দিওঁ, আমাৰ এই তলত ৰেড কালাৰটো আহি গৈছে। ঠিক তেনেদৰে আমাক যদি এই শ্বেডো পাৰ্টটোত অলপ গ্ৰীণ কালাৰ লাগে, তেতিয়া আমি পইণ্টটো তললৈ অলপ নমাই দিম। এই পইণ্টটো নমাই দিলত কিয় গ্ৰীণ আহিছে গম পাইছেনে? ৱেইট, মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত কালাৰ বলটোত যদি আমি যাওঁ, তেতিয়া দেখিব এই ৰেড কালাৰৰ এগেইনষ্টত কি আছে? গ্ৰীণ আছে, হয়নে? ৰেডৰ এগেইনষ্টত গ্ৰীণ আছে। গতিকে সেইবাবেই যেতিয়া এই কাৰ্ভডালত আমি ৰেডটো বঢ়াই দিওঁ শ্বেডো পাৰ্টটোত, দেন শ্বেডো পাৰ্টটো ৰেড আহি গৈছে, আৰু কমাই দিলত ৰেডৰ এগেইনষ্টত যিহেতু গ্ৰীণ আছে, গতিকে এই শ্বেডো পাৰ্টত গ্ৰীণ আহি গৈছে। ঠিক আছে? ঠিক তেনেদৰে আমি যদি গ্ৰীণলৈ যাওঁ, গ্ৰীণতো সেই একেই 3টা পইণ্ট বঢ়াই ল'লোঁ আমি। এণ্ড গ্ৰীণত আমি যদি বঢ়াই দিওঁ শ্বেডো পাৰ্টটো, দেন গ্ৰীণ আহিব। এণ্ড যদি কমাই দিওঁ, দেন ইয়াত মেজেণ্টা প্লাছ ব্লেক কালাৰ এটা আহিছে, মেজেণ্টা প্লাছ ৰেড কালাৰ এটা আহিছে। গতিকে আমি অলপ গ্ৰীনিছে ৰাখিম। দেন ব্লু কাৰ্ভত আমি আকৌ সেই আগৰ দৰে 3টা পইণ্ট বঢ়াই ল'লোঁ। ইয়াত এতিয়া আমাক যিহেতু এই স্কাইখন আবেলিৰ স্কাই, গতিকে আমাক য়েল্ল' বা তেনেকুৱা অৰেঞ্জ টাইপৰ কালাৰ এটা আহিলে দেখিবলৈ ভাল লাগিব। আকাশখন অলপ য়েল্ল'ইছ আহিছেনে? এইটো কাৰণে আহিছে। আকৌ যদি আমি কালাৰ বললৈ যাওঁ, কালাৰ বলত দেখিব যে সেই ব্লুৰ এগেইনষ্টত আছে এইফালে য়েল্ল'। চ' আমাক য়েল্ল' কালাৰটো আহিবৰ বাবে আমি কাৰ্ভত সেই ব্লু কাৰ্ভডালৰ হাইলাইট পাৰ্টটো আমি তললৈ নমাই দিলোঁ, সেইবাবে স্কাই কালাৰটো য়েল্ল' আহিছে। আমাক যদি ব্লু লাগে স্কাইখন, আমি সেই হাইলাইট পইণ্টটোকে আকৌ যদি বঢ়াই দিওঁ, দেখিছে আকৌ ব্লু হৈ গ'ল। বাট আমি মিলাই ল'ম তেনেকেই, অলপ য়েল্ল' ৰাখিম। দেটছ ইট। ইয়াৰ পাছত অলপ ডিটেইলিং আমাক লাগিব, শ্বাৰ্প কৰি দিম ইমেজখন। এণ্ড ক্লেৰিটি অলপ বঢ়াই দিলোঁ। ক্লেৰিটিটো আচলতে ফটোখনৰ যিখিনি অবজেক্ট আছে তাৰ ডিটেইলিং আনি দিয়ে, গতিকে আমি ক্লেৰিটি অলপ বঢ়াই দিলোঁ, আৰু এক্সপ'জাৰটো অকণমান মিলাই দিম। ফটোখন আমাৰ হৈ গ'ল। চ' ইমানখিনিয়ে। আপোনালোকে কাৰ্ভ বিশেষকৈ ব্যৱহাৰ কৰি ফটোৰ কালাৰ মিলাব পাৰে, আৰু লাইটৰুমত এইকেইটা টেকনিক ইউজ কৰি মই মোৰ ফটোবোৰ এডিট কৰোঁ। ভিডিঅ'টো আজিলৈকে ইমানতে সামৰিছোঁ। ধন্যবাদ।